আমি বেয়া পাইছো অসমে বেয়া পাইছে মোদী চৰকাৰে নিজৰ মতে কৰিলে নহব গোলাঘাটৰ সৰু পথাৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান দৰ্শকক আমোদ দিয়াৰ উদ্দেশ্যে মঞ্চত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই গলেও উদ্বিগ্নতা হ্ৰাস পোৱা নাই জুবিনৰ মঞ্চৰ পৰাই জুবিনৰ পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা হুলস্থুল লাগি আছে এয়া স্পৰ্শকাতৰ সময় এইখিনি সময়ত ভাই ভাই সকলো একেলগে থাকিব লাগে আহ্বান জুবিনৰ সবাই একেলগে থাকক বেলেগ কথা নকওঁ জুবিনৰ খুব ৰং সলনি কৰা পলিটিচিয়ানবোৰৰ ওপৰত পলিটিচিয়ানৰ কথা শুনিলে এটা সময়ত সকলো শেষ হৈ যাব শংকা ব্যক্ত কৰিলে জুবিন গাৰ্গে অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা জুবিনৰ ওলাই আহিও ক'লে আমি বেয়া পাইছো গোটেই অসমবাসীয়ে বেয়া পাইছে এই বিধেয়ক আমি নামানো সেইটো প্ৰথম কথা আমি বেয়া পাওঁ ডাইৰেক্ট কথা বেয়া পাইছো আৰু বেলেগ কথা নকওঁ পুনৰ জুবিনে সৰ্বানন্দ সোণোৱালক দিলে সকিয়নি এসপ্তাহৰ পিছত কিবা এটা হেস্তনেস্ত কৰাৰ কথা ক'লে জুবিন গাৰ্গে সৰু পথাৰৰ পৰা বিষ্ণু কমল শইকীয়াৰ সহযোগত গিৰিন বৰা প্ৰাগ নিউজ